আমাৰ থানাৰ ষ্টাইলটো অলপ বেলেগ। আমি অপৰাধীক হাত থেংক ইউটো বৰ বেছি সোনকালে দিছ নেকি? শুনা, আমাৰ থানাৰ মানুহে তোক উঠাই নিছে তই মাৰক পৰা অত্যাচাৰৰ বাবে। মই নাই কৰা, ভুৱা বদনাম দিছে এই বুঢ়ীয়ে। মাৰক বুঢ়ী বুলি কওঁতেই জানিব পাৰিছো যে তই নাই কৰা, কিন্তু পুলিচৰ ডিউটি কৰিবই লাগিব, থানাখনৰ নামটোৰ মৰ্যাদা ৰাখিবই লাগিব। হয়তো না কৰিলি অপৰাধটো, আমাৰ দায়িত্ব হাত তলতে আমি এটা কাম কৰো, চাওক কি যেনেকে পাগলখানাত দিয়ে এইটো নিয়মৰ বাহিৰত। লাগিলে মই হিউমেটাইজৰ কাজ জানো 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 সেইকাৰণে এই ছবিখনত বহি প্ৰথমে মই চব আগতীয়াকৈ প্ৰায়শ্চিত্ত কৰিবলৈ নহয় দেই পুনা। প্ৰথমতে চাই লওঁ মই কিমান পৰ্যায়ৰ চখ সহ্য কৰিব পাৰো, তাৰ পাছত তোক ইয়াতকৈ বেছি পাৱাৰৰ চখ দিম, তেতিয়াহে তই সঁচাটো কবি। লগাই দিয়া দিছো ছাৰ। আপোনাৰ চাহ নিজে হৈ লাগিলে। ৰঞ্জিত বৰুৱাই পূৰণ কৰে, আৰু যেতিয়া অন হয় তেতিয়া তহঁতৰ দৰে অপৰাধীবোৰে সলসলীয়াকৈ অপৰাধৰ নেওতা মাতিবলৈ ধৰে। অংক নাজানে, গণিব নাজানে, সেইকাৰণে তোক যে মৰমৰ হিচাপ ৰখা নাছিল, আৰু তই সেইজনী মাৰৰ দুটাকৈ হাত ভাঙি দিছ। মোৰ ধৰা তোৰ দৰে অপৰাধী ৰিপৰ্ট ল'বলৈ ডাইৰেক্ট শাস্তি। এৰি দিয়াৰ আগতে তোৰ শৰীৰটোৱে গম পাব লাগিব তই মাৰক কৰা অত্যাচাৰখিনি কেনেকুৱা আছে। চোৰ কৰা, দুৰ্নীতি কৰা, পাগল কৰা চব সহ্য কৰিম, সহ্য নকৰিম মাক শাস্তি দিলে, সহ্য নকৰিম ছোৱালী মাইকৰ হওক খেলাৰ হওক বুলি ভাবিলে মনত ৰাখিলে। এই পাগল ৰঞ্জিত বৰুৱা অন মানে তহঁতৰ দৰে অপৰাধীবোৰ